সুৰক্ষা নহয় আৰক্ষীৰ বাহনে সৃষ্টি কৰিলে আতংকৰ আৰক্ষীৰ বাহনে খুন্দিয়ালে বাইক আৰোহী তাৰ পিছতে জাগিৰোডৰ ৰাজপথত উত্তেজনা এটা পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি জাগিৰোডত নিশা বহু পৰলৈকে বিৰাজ কৰিলে উত্তেজনা আৰক্ষীৰ বাহনেৰে মহতিয়াই নিয়াৰ ফলত গুৰুতৰভাৱে আহত হ'ল 1 নম্বৰ বঙালবৰীৰ অংকুৰ দেউৰী নামৰ লোকজন প্ৰায় 45 বছৰীয়া অংকুৰ দেউৰী ৰেল বিভাগৰ এগৰাকী কৰ্মচাৰী এক্সিডেন্ট হল কেনেকে পুলিশ গাড়ী খুন্দা দিছে পুলিশ গাড়ী কৈছে ধৰ পুলিশ গাড়ী গৈছে আৰক্ষীৰ ক্ষমতাৰে উন্মত্ত হৈ ৰাজপথত ময়মতালি চলোৱা বাহন চালকৰ অটকলিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ জাগিৰোড আৰক্ষী থানাৰ 7582 নম্বৰৰ গাড়ীখন চলাই আহিছিল মৃগাংক নামৰ চালকজনে এই দুৰ্ঘটনাৰ পিছতে ন্যায় আৰু ক্ষতিপূৰণ বিচাৰি এইদৰে পথতে হৈচৰ সৃষ্টি কৰে স্থানীয় ৰাইজে ইফালে আহত অংকুৰ দেউৰীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হয় খুদ আৰক্ষীৰ বাহন জনতাৰ আতংকৰ কাৰণ হৈ পৰাত স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া জাগিৰোডৰ পৰা অজয় পলৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সুৰক্ষা নহয় আৰক্ষীৰ বাহনে সৃষ্টি কৰিলে আতংকৰ আৰক্ষীৰ বাহনে খুন্দিয়ালে বাইক আৰোহী তাৰ পিছতে জাগিৰোডৰ ৰাজপথত উত্তেজনা এটা পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি জাগিৰোডত নিশা বহু পৰলৈকে বিৰাজ কৰিলে উত্তেজনা আৰক্ষীৰ বাহনেৰে মহতিয়াই নিয়াৰ ফলত গুৰুতৰভাৱে আহত হ'ল 1 নম্বৰ বঙালবৰীৰ অংকুৰ দেউৰী নামৰ লোকজন প্ৰায় 45 বছৰীয়া অংকুৰ দেউৰী ৰেল বিভাগৰ এগৰাকী কৰ্মচাৰী এক্সিডেন্ট হল কেনেকে পুলিশ গাড়ী খুন্দা দিছে পুলিশ গাড়ী কৈছে ধৰ পুলিশ গাড়ী গৈছে আৰক্ষীৰ ক্ষমতাৰে উন্মত্ত হৈ ৰাজপথত ময়মতালি চলোৱা বাহন চালকৰ অটকলিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ জাগিৰোড আৰক্ষী থানাৰ 7582 নম্বৰৰ গাড়ীখন চলাই আহিছিল মৃগাংক নামৰ চালকজনে এই দুৰ্ঘটনাৰ পিছতে ন্যায় আৰু ক্ষতিপূৰণ বিচাৰি এইদৰে পথতে হৈচৰ সৃষ্টি কৰে স্থানীয় ৰাইজে ইফালে আহত অংকুৰ দেউৰীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হয় খুদ আৰক্ষীৰ বাহন জনতাৰ আতংকৰ কাৰণ হৈ পৰাত স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া জাগিৰোডৰ পৰা অজয় পলৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ